ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ধেমাজি জিলাৰ জেনেৰেল ছায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। এই প্ৰশ্ন কাকতখন প্ৰিয়াংকু বুঢ়াগোহাঁই ধন্যবাদ জনাইছোঁ এইখন চেণ্ড কৰাৰ কাৰণে। তো তোমাৰ ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি কনচেপশ্যনৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কনচেপশ্যন বুজাটো খুবেই দৰকাৰ হয়। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। তাৰ লগতে আমি লং কুৱেশ্যনখিনিও ডিছকাশ্যন কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত এক্সামবোৰ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নাম্বাৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক সেইবোৰ লগে লগে চলিউশ্যন কৰি দি দিম। তো আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি। প্ৰথম প্ৰশ্নটিত আমাৰ কি কৈছে চোৱা, লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুড়িত যোগ কৰিলে কি ঘটিব? এইটো তোমাৰ চোৱা, হাইড্ৰক্লৰিক এচিডৰ কথা কৈছে আৰু তোমাৰ কিহৰ কথা কৈছে, লুৰ গুড়ি অৰ্থাৎ তোমাৰ আইৰণৰ লগত যদি ৰিয়েকশ্যন কৰে তেতিয়াহ'লে ফৰ্মেশ্যন হ'ব আইৰণ ক্লৰাইড আৰু হাইড্ৰজেন গেছ কি হ'ব, ফৰ্মেশ্যন হ'ব। হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হ'ব। এই নম্বৰ অপশ্যনটো ইয়াৰে কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইটো তোমাৰ চিম্পল লজিকেল কুৱেশ্যন হয়। 2 নম্বৰ কুৱেশ্যনটো চাবা। এই প্ৰশ্নটো মোটামুটি প্ৰত্যেকটো জিলাতে প্ৰশ্ন আহিছে, দেট টাইপ অফ কুৱেশ্যনছ। Exposure of silver chloride to sunlight for a long duration turns gray due to, এটা সব কি কৈছে, সিলভার ক্লোরাইডৰ কথা কৈছে। তো AgCl2 সিলভার ক্লোরাইড যেতিয়া তোমাৰ কি কৰা হয়, সানলাইটত ৰখা হয় তেতিয়া তোমাৰ কি হয়, সিলভাৰ আৰু ক্লোৰিনলৈ তোমাৰ কি হৈ যায়, বিযোজিত হৈ যায়। ইয়াতে তোমাৰ যেটো সিলভাৰ ক্লোরাইড আছে এই সিলভাৰ ক্লোরাইডৰ যেটো গ্ৰে কালাৰ হয় এইটো কিহৰ কাৰণে হয়, এটা তোমালোকে আৰু এটা কথা মনত ৰাখিবা, এই যেটো তোমাৰ বিক্ৰিয়া হয় সেইটো তোমাৰ ব্ল্যাক এণ্ড হোৱাইট যেটো তোমাৰ ফটোগ্ৰাফিক আছে সেইবোৰত ইউজ কৰা হয়। আৰু এটা ৰিয়েকশ্যন ইউজ কৰা হয় সেইটো হৈছে তোমাৰ সিলভাৰ ব্ৰমাইড। এইটো যদি তুমি সানলাইটত ৰাখা তেতিয়াহ'লে ইয়াৰ বৰণ তোমাৰ কি হ'ব, এইটো সিলভাৰ আৰু ব্ৰমলৈ কি হ'ব, বিযোজিত হ'ব। আৰু ইয়াৰে তোমাৰ সিলভাৰ ক্লোৰাইড আৰু সিলভাৰ ব্ৰমাইড দুটাৰে বৰণ তোমাৰ কি হয়, হোৱাইট হয় অৰ্থাৎ বগা হয়। ই যেতিয়া তোমাৰ সানলাইটত ৰখা হয় তেতিয়া ডিকম্পোজ হৈ সিলভাৰ উৎপন্ন কৰে, ইয়াতে ক্লোৰিন উৎপন্ন হয় আৰু ইয়াতে ব্ৰমিন উৎপন্ন হয়। সেইকাৰণে ইয়াৰে যেটো হোৱাইট কালাৰ আছে সেই হোৱাইট কালাৰটো তোমাৰ কি হয়, গ্ৰে কালাৰ অৰ্থাৎ মটিয়া বৰণ তোমাৰ কি হয়, পৰিৱৰ্তন হয়। তো ইয়াতে তোমাৰ কি হয়, যেটো ফৰ্মেশ্যন অফ সিলভাৰ বাই ডিকম্পোজিশ্যন অফ সিলভাৰ ব্ৰমাইড এইটো ট্ৰু হয়। সিলভাৰ ক্লোৰাইডৰ এইটো সাবলিমেশ্যন হয় বুলি কৈছে, এইটো সাবলিমেশ্যন নহয়, এইটো ডিকম্পোজিশ্যন ৰিয়েকশ্যন হয়। ডিকম্পোজিশ্যন অফ ক্লোৰিন গেছ ফ্ৰম সিলভাৰ ক্লোৰাইড এইটো কাৰেক্ট হয়। সিলভাৰ ক্লোৰাইডৰ অক্সিডেশ্যন হয়, এইটো নহয়। দ্যাট মিনছ 1 and 3 কাৰেক্ট হ'ব। 1 আৰু 3 কোনটো অপশ্যনত আছে চোৱা, বি অপশ্যনত আছে। তো বি অপশ্যনটো ইয়াৰে আমাৰ কাৰেক্ট এনচাৰ হ'ব। তাৰপিছত চাবা 3 নম্বৰ কুৱেশ্যন। 3 নম্বৰ কুৱেশ্যনটো চোৱা, তোমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষাটো আহিব, তোমালোকে ভালদৰে লক্ষ্য কৰিবা। ইয়াতে কৈছে তোমাৰ দ্য ডিক্ৰিজিং অৰ্ডাৰ অফ ৰেট অফ ৰিয়েকশ্যন অফ আইৰণ এলুমিনিয়াম জিংক এণ্ড মেগনেছিয়াম উইথ ডাইলিউট এচিড। ইয়াতে চোৱা, তোমাৰ আইৰণ এলুমিনিয়াম জিংক আৰু মেগনেছিয়াম আছে, এইবোৰ যদি তোমাৰ ডাইলিউট এচিড অৰ্থাৎ লঘু এচিডৰ লগত ৰিয়েকশ্যন কৰে তেতিয়াহ'লে ইয়াৰে ডিক্ৰিজিং অৰ্ডাৰ অৰ্থাৎ তোমাৰ অধক্ৰমত কি হ'ব। তাৰমানে তুমি ইয়াতে ক'ব লাগে যে ইয়াৰে কোনবোৰ মৌল তোমাৰ আটাইতকৈ বেছি সক্ৰিয়, তাৰপিছত কোনটো সেইটো তোমালোকে ক'ব লাগে। তো তোমাৰ এই মৌলসমূহৰ তোমাৰ বিক্ৰিয় যেটো তোমাৰ বিক্ৰিয় তোমাৰ কি আছে, বিক্ৰিয়াৰ যেটো হাৰ আছে সেইটো মনত ৰাখিবলৈ তোমালোকে এটা সেন্টেন্স মনত ৰাখিবা যে প্লিজ ষ্টপ কলিং মি এ কেয়াৰলেছ জেব্ৰা, ইনষ্টেড লাৰ্ণ হাউ টু কপাৰ শ্বেপছ গোল্ড। সেইটো এনেকৈ মনত ৰাখিব পাৰা। তাৰমানে তোমাৰ ইয়াতে তোমাৰ মেগনেছিয়ামটো তোমাৰ আটাইতকৈ বেছি সক্ৰিয় হয়, তাৰপিছত তোমাৰ এলুমিনিয়াম হয়, তাৰপিছত জিংক হয়, তাৰপিছত তোমাৰ কি হয়, আইৰণ হয়। তো তোমাৰ ইয়াতে ডিক্ৰিজিং অৰ্ডাৰত সুধিছে, তো ডিক্ৰিজিং অৰ্ডাৰ হ'লে যিটো আটাইতকৈ বেছি হয় সেইটো আগত আহিব। তো মেগনেছিয়াম ফাৰ্ষ্টত আহিব। চোৱা, এটাতো মেগনেছিয়াম ফাৰ্ষ্টত নাই, এইটো ডি অপশ্যন আমাৰ কি হ'ব, কাৰেক্ট হ'ব। মেগনেছিয়াম, এলুমিনিয়াম, জিংক, আইৰণ এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হয়। তোমালোকে কিন্তু এই ৰিয়েকশ্যন চিৰিজৰ যেটো মই সেন্টেন্স ক'লোঁ সেই সেন্টেন্সটো কিন্তু তোমালোকে মনত ৰাখিবা। তাৰপিছত চাব, উইথ দ্য ৰেফাৰেঞ্চ অফ 4 gases, দিছ ইজ কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনক্সাইড, ক্লোৰিন এণ্ড অক্সিজেন, হুইচ ওৱান অফ দ্য ফলোয়িং অপশ্যন ইজ কাৰেক্ট। এতিয়া চাবা, কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনক্সাইড, ক্লোৰিন আৰু অক্সিজেন আছে, এইটোৰ ভিতৰত কোনটো শুদ্ধ হয়। এচিডিক অক্সাইড হয়। এচিডিক অক্সাইড, কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন মনক্সাইড দুয়োটা তোমাৰ এচিডিক হয়, ঠিক আছে। তো তোমাৰ কাৰ্বন মনক্সাইড, ইয়াতে গোটেইকেইটা তোমাৰ কাৰ্বন মনক্সাইড আৰু কাৰ্বন ডাই অক্সাইড আছে, গতিকে এইটো আমি ক'ব নোৱাৰোঁ। তাৰপিছত কৈছে ইউজড ইন ট্ৰিটমেণ্ট অফ ৱাটাৰ। হয়, ইউজড ইন ট্ৰিটমেণ্ট অফ ৱাটাৰত আমি কি ব্যৱহাৰ কৰোঁ, ক্লোৰিন গেছটো ইউজ কৰোঁ। কোনটো গেছ, ক্লোৰিন গেছ।
গতিকে ক্লোৰিন গেছ তোমাৰ এই দুটাত আছে, গতিকে আমাৰ এইটো চি আৰু ডি অপশ্যন এনেই ইলিমিনেট হৈ গ'ল, এইটো আমাৰ নহ'ব। তাৰপিছত আছে তোমাৰ প্ৰডাকশ্যন অফ ৰেছপিৰেশ্যন। এইটো চোৱা, আমাৰ যিটো ৰেছপিৰেশ্যন আছে অৰ্থাৎ শ্বাস প্ৰশ্বাস আছে, সেইটোৰ প্ৰডাকশ্যন কি হয়, সেইটোত কি উৎপন্ন হয়, কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, কাৰ্বন ডাই অক্সাইড। গতিকে এইটো আমাৰ বি অপশ্যন কাৰেক্ট হ'ব এইটো। আৰু তোমাৰ ইনকমপ্লিট কম্বাশ্যনত কি গেছ উৎপন্ন হয়, কাৰ্বন মনক্সাইড উৎপন্ন হয়, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? চিম্পল কনচেপশ্যন হয়, তোমালোকে এনেকৈ অপশ্যনবোৰ ইলিমিনেশ্যন কৰি তোমালোকে এইবোৰ আৰামছে তোমালোকে সমাধান কৰিব পাৰিবা। আৰু ইয়াতে যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ কিন্তু তোমালোকৰ কি হয়, মানে গোটেইকেইটা বেলেগ জিলাত যিবোৰ প্ৰশ্ন আহিছে সেইবোৰতকৈ অলপমান বেলেগ ধৰণৰ প্ৰশ্ন হয়, তোমালোকে চাবা ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। আৰু তোমালোকক সৰু এটা ইনফৰমেশ্যন দিওঁ, তোমালোকৰ যদি ছায়েন্স, তাৰপিছত তোমাৰ ছ'চিয়েল ছায়েন্স আৰু এছামিছ এই তিনিটা ছাবজেক্টৰ যদি তোমালোকৰ ই বুক লাগে, তোমালোকে ই বুক ল'ব পাৰিবা। ই বুকৰ কাৰণে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, কল নকৰিবা বাৰু, হোৱাটছআপ কৰিবা, তোমালোকে ই বুকত পাই যাবা। ই বুক কি পাবা, MCQ পাবা, লগতে তোমাৰ চেপ্টাৰ ৱাইজ ইনচাইট কুৱেশ্যন পাবা, লগতে তোমালোকে 100% চেপ্টাৰৰ টেক্সচুৱেল কুৱেশ্যন এনচাৰ পাবা। তো তোমালোকে লৈ লোৱা, যিহেতু সময় নাই, গতিকে তোমালোকে এই ই বুক ল'লে তোমালোকক PDF আকাৰে দিয়া হ'ব, গতিকে PDFৰ পৰা তোমালোকে ভালদৰে ষ্টাডি কৰিব পাৰিবা। আৰু তো যিহেতু সময় নাই, তো তোমালোকে তাৰ পৰা 100% কনচেপশ্যনত তোমালোকৰ ক্লিয়াৰ হৈ যাব। তাৰপিছত চাবা 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে, অবজাৰ্ভ দ্য ৰেট অফ ইভলিউশ্যন অফ হাইড্ৰজেন গেছ উইথ 5 মেটেলছ P, Q, R and S and T এট ৰুম টেম্পাৰেচাৰ, হোৱাট কুড বি দ্য মেটেল অফ P, Q, R, S and T। ইয়াতে কৈছে কি তোমাৰ, তাৰমানে তোমাৰ ইয়াতে তোমাৰ P, Q, R, S, T তোমাৰ মেটেল দিয়া আছে, আৰু সেইটো তোমাৰ হাইড্ৰজেন গেছ উৎপন্ন কেনেকৈ হয় সেইটোৰ হাৰ দিয়া আছে। এতিয়া চাবা, তোমাৰ একেবাৰে চিম্পল কথা হয়, যিটো তোমাৰ মেটেল বা যিটো তোমাৰ মেটেৰিয়েল বা যিটো এলিমেণ্ট তোমাৰ সবচে জ্যাদা কি হ'ব, ৰিয়েক্টিভ হ'ব, যিটো তোমাৰ বেছি ৰিয়েক্টিভ হ'ব সেইটোৱে তোমাৰ কি কৰিব, বেছি পৰিমাণে হাইড্ৰজেন গেছ ফৰ্মেশ্যন কৰিব। একেবাৰে চিম্পল কথা হয়। তো ইয়াতে তুমি যদি ভালদৰে চোৱা হাইড্ৰজেন গেছ বহুত পৰিমাণে উৎপন্ন হৈছে, তো যিটো তোমাৰ মেটেল হ'ব সেই মেটেলটো ডেফিনেটলি তোমাৰ কি হ'ব লাগিব, বেছি ৰিয়েক্টিভ হ'ব লাগিব। তো আমি এইমাত্ৰ পঢ়িলোঁ যে তোমাৰ মেগনেছিয়ামটো ইয়াতে যিকেইটা মেটেল আছে সেইটোৰ ভিতৰত মেগনেছিয়ামটো তোমাৰ কি হয়, ৰিয়েক্টিভ হয়। গতিকে তোমাৰ এইটো যিটো পি যিটো মেটেল আহিব সেইটো মেগনেছিয়াম আহিব, কাৰণ ইয়াতে মেক্সিমাম হাইড্ৰজেন গেছ উৎপন্ন হৈছে। তাৰপিছত যিটো কিউ আছে, কিউটো তোমাৰ কি হ'ব লাগিব, মেগনেছিয়ামতকৈ তোমাৰ কি হ'ব লাগিব, কম তোমাৰ কি হ'ব লাগিব, সক্ৰিয় হ'ব লাগিব। আৰু ডাইলুট হাইড্ৰক্লৰিক এচিডৰ লগত যেতিয়া ৰিয়েকশ্যন কৰে, তোমাৰ যেতিয়া এলুমিনিয়ামৰ কথা কৈছে, তো এলুমিনিয়ামৰ লগত ৰিয়েকশ্যন কৰিলে তোমাৰ কি হ'ব, সেইটো ফৰ্মেশ্যন হ'ব। তাৰপিছত তোমাৰ মেটেল আৰ, এতিয়া যিটো আৰ মেটেল আছে চোৱা, এইটোৰ তুলনাত কিন্তু এইটোত তোমাৰ কি হৈছে, কমকৈ হাইড্ৰক্লৰিক এচিড ফৰ্মেশ্যন কৰিছে, আৰু এইটোত তাতকৈ কম তোমাৰ কি কৰিছে, হাইড্ৰক্লৰিক এচিড ফৰ্মেশ্যন কৰিছে। আৰু ইয়াতে তুমি চোৱা, ইয়াতে যিটো মেটেল টি আছে সেই টিটোৱে কোনো ধৰণৰ হাইড্ৰজেন গেছ কি কৰা নাই, উৎপন্ন কৰা নাই। তো তোমাৰ তাৰমানে কি, আটাইতকৈ কম যিটো সক্ৰিয় এলিমেণ্ট আছে সেইটো আহিব। তো আটাইতকৈ কম সক্ৰিয় এলিমেণ্ট হৈছে তোমাৰ কপাৰ, ইয়াতে যিকেইটা এলিমেণ্ট আছে। তাৰপিছত এইটো হ'ব তোমাৰ আইৰণ, আৰু এইটো তোমাৰ হ'ব আৰটো হ'ব জিংক, আৰু কিউটো হ'ব কি তোমাৰ এলুমিনিয়াম। তো এইটো আমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? হয়, তো বি অপশ্যন কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটি চাবা, এইটো তোমাৰ কি কৈছে, এইটো এলুমিনিয়াম ইজ ইউজ ফৰ মেকিং কুকিং ইউটেনচিলছ। আচ্ছা, তোমাৰ ঘৰুৱা ৰান্ধনী সামগ্ৰীত সদায় এলুমিনিয়াম ইউজ কৰা হয়। হুইচ অফ দ্য ফলোইং প্ৰপাৰ্টিজ অফ এলুমিনিয়ামছ আৰ ৰেছপনচিবল ফৰ দ্য চেম। মানে এলুমিনিয়ামটো আমি কিহৰ কাৰণে ঘৰুৱা ৰন্ধা বঢ়া কাৰ্যত ইউজ কৰা হয়, কাৰণ তোমাৰ গুড থাৰ্মেল কণ্ডাক্টিভিটি আছে, ভাল তাপৰ পৰিবাহী হয়। ভাল ইলেক্ট্ৰিক কণ্ডাক্টিভিটিটো তোমাৰ ৰন্ধা বঢ়াৰ লগত তোমাৰ জড়িত নহয়, কাৰণ ইয়াতে এলুমিনিয়ামৰ পাত্ৰৰ কথা কৈছে, এইটো চব বাচনৰ কথা কৈছে। ডাক্টাইলিটিও নহয়, আৰু এইটো তোমাৰ হাই মেল্টিং পইণ্ট এইটো হয়। গতিকে আমাৰ 1 নম্বৰ আৰু 4 নম্বৰ কাৰেক্ট হ'ব। 1 and 4 এইটো চাৰ ডি অপশ্যনত আছে, তো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 7 নম্বৰ কুৱেশ্যনটি চাবা কি কৈছে, দ্য ইমেজ ৰিপ্ৰেজেণ্ট দ্য ষ্ট্ৰাকচাৰ অফ ফিউ হাইড্ৰ'কাৰ্বন কম্পাউণ্ড, হুইচ অফ দিছ কম্পাউণ্ড আৰ ক্লাছিফাইড এজ এলকাইনছ। এটা তোমাৰ এলকাইনৰ কথা কৈছে, তো এলকাইন হ'লে তোমাৰ কি আহিব, ট্ৰিপল বণ্ড আহিব। আৰু যদি তোমাৰ কি হয়, এলকিন হয়, যদি এলকিন হয় তেতিয়াহ'লে ডাবল বণ্ড আহিব, আৰু যদি তোমাৰ কি হয়, এলকেন হয় তেতিয়াহ'লে তোমাৰ কি আহিব, ছিংগল বণ্ড আহিব। মনত ৰাখিবা। আৰু তোমাৰ এলকিন আৰু এলকাইনক তোমাৰ কি বুলি কোৱা হয়, আনছেচুৰেটেড হাইড্ৰ'কাৰ্বন বুলি কোৱা হয়, আৰু এলকেনক ছেচুৰেটেড হাইড্ৰ'কাৰ্বন বুলি কোৱা হয়, অৰ্থাৎ সম্পৃক্ত আৰু অসম্পৃক্ত। তো ইয়াতে ট্ৰিপল বণ্ড আছে, ইয়াতে ট্ৰিপল বণ্ড আছে, ডেট মিনছ এ এণ্ড ডি উইল বি কাৰেক্ট অপশ্যন। এ এণ্ড ডি, চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যনটি চাবা, এটা তোমাৰ কৈছে দ্য ফলোইং কেমিকেল ৰিয়েকশ্যন শ্ব'জ দ্য এডিশ্যন অফ ক্লৰিন টু মিথেন। আচ্ছা, ক্লৰিনটো তোমাৰ কি হয়, মিথেনৰ লগত তোমাৰ এডিশ্যন হয়, এইটো তোমাৰ এডিশ্যন ৰিয়েকশ্যনৰ তোমাৰ কি হয়,
এটা এক্সাম্পল হয় এইটো তোমাৰ ইন প্ৰেজেন্স অফ সানলাইট সূৰ্যৰ পোহৰৰ উপস্থিতি এতিয়া Cl4 আছে তেতিয়া Cl4 নহয় এতিয়া Cl তোমাৰ কি হ'ব 2 হ'ব তো ইয়াতে তোমাৰ কি উৎপন্ন হয় ক্লোৰোফৰ্ম উৎপন্ন হয় আৰু লগতে তোমাৰ কি হয় হাইড্ৰক্লোৰিক এসিড উৎপন্ন হয় এইটো চোৱা তোমাৰ এইটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে 9 নম্বৰ কোৱেশ্চনটো চাবা এইটো তোমাৰ ফাংশনাল গ্ৰুপৰ ওপৰত কোৱেশ্চন হয় ফলোইং দ্য ফিগাৰ ৰিপ্ৰেজেন্টস কাৰ্বন এটো হুইচ ফাংশনাল গ্ৰুপ ইজ প্ৰেজেন্ট ইন দ্য কম্পাউণ্ড এটো এইটো যেটো আছে তোমাৰ এটো তোমাৰ কি এইটো হয় আৰু এইটো তোমাৰ কি হয় কিটন হয় এটো কি হয় কিটন হয় একেবাৰে সিম্পল হয় আৰু যদি OH থাকে তেতিয়াহলে তোমাৰ হেতু কি হয় অ্যালকোহল হয় এটো কি হয় অ্যালকোহল আৰু যদি COOH থাকে COOH হলে তোমাৰ হেতু কি হয় কার্বক্সিলিক গ্ৰুপ হয় কার্বক্সিলিক গ্ৰুপ এটো হয় কার্বক্সিলিক গ্ৰুপ আৰু যদি CHO থাকে তেতিয়াহলে হেতু হয় কি তোমাৰ অ্যালডিহাইড এটো কি হয় অ্যালডিহাইড হয় তো এটো তোমাৰ কিটন হ'ব এটো তোমাৰ ডি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে 10 নম্বৰ কোৱেশ্চনটো চাবা এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এইবাৰ তোমাৰ এনেকুৱা প্ৰশ্ন এইটো জিলাতে আহিছে বাকি জিলাত কিন্তু 10 নম্বৰত কি কৈছে দ্য স্মলেষ্ট আয়ন ইন দ্য সাইজ এটো স্মলেষ্ট কোনটো হয় আটাইতকৈ সৰু কোনটো হয় হেতু ল'ব লাগে তো সোডিয়ামৰ 11 হয় এলুমিনিয়ামৰ 13 ম্যাগনেসিয়ামৰ 12 হয় সিলিকনৰ 14 হয় তো তোমালোকে জানা যে পিৰিয়ডেটাৰ অৰ্থাৎ পৰ্যায়টাৰ তুমি যদি লেফটৰ পৰা যদি ৰাইটত যোৱা তেতিয়াহলে তোমাৰ যেটো এটমিক ৰেডিয়াস আছে কি আছে এটমিক ৰেডিয়াসটো তোমাৰ কি হয় ডিক্ৰিজ হয় অৰ্থাৎ কমে এটমিক ৰেডিয়াস কমে অৰ্থাৎ মোলটো তোমাৰ কি হয় স্মল হয় তুমি যিমানে পৰ্যায়টা তুমি লেফটৰ পৰা ৰাইট সাইডে যাবা এটো কমিব তো তোমাৰ সোডিয়ামটো 11 আছে আৰু ইয়াৰ ব্যালেন্সি 1 হয় গতিকে এটো তোমাৰ কি আহিব এটো 1 নম্বৰত আহিব মানে 1 নম্বৰ বৰ্গত আছে তো তোমাৰ বৰ্গত যিমানে তোমাৰ লেফট সাইডত থাকিব হিমানে হেতু তোমাৰ কি হ'ব ডাঙৰ হ'ব তাৰপিছত এলুমিনিয়াম আছে ম্যাগনেসিয়াম আছে সিলিকন আছে তো তোমাৰ ইয়াতে তুমি যদি মৌলকেইটা যদি খুজোৱা তেতিয়াহলে কি হ'ব সোডিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম আৰু কি হ'ব সিলিকন তো এটো 11 12 13 আৰু কি আছে 14 তো একেবাৰে লাষ্টত এটো আছে তো সিলিকন আটাইতকৈ সৰু তাৰপিছত এলুমিনিয়াম তাৰপিছত ম্যাগনেসিয়াম তাৰপিছত সোডিয়াম অৰ্থাৎ সোডিয়ামটো আটাইতকৈ ডাঙৰ হয় এটা সোডিয়ামটো আটাইতকৈ ডাঙৰ হ'ব এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এটো 11 নম্বৰ কোৱেশ্চনটো সেম কনসেপচনৰ ওপৰত প্ৰশ্ন হয় এটো হুইচ অফ দ্য ফলোইং ইজ কারেক্ট অৰ্ডাৰ of atomic radii of the elements oxygen fluorine and nitrogen তো তোমার ইয়াতে তোমার আটাইতকৈ আগতে তোমার কোন থাকে আগতে থাকে তোমার অক্সিজেন তার পিছত আছে ফ্লোরিন তার পিছত আছে কি তোমার নাইট্রোজেন আছে অক্সিজেন 8 9 মানে তোমার কি আছে নাইট্রোজেন আছে না নাইট্রোজেন অক্সিজেন ফ্লোরিন হে হয় নাইট্রোজেন অক্সিজেন ফ্লোরিন তো তোমার এটো তোমার 7 তার পিছত 8 তার পিছত 9 তো তোমার ইয়াতে সৰু কোনটো হয় আটাইতকৈ সৰু হৈছে ফ্লোরিন আটাইতকৈ সৰু ফ্লোরিন তাৰপিছত অক্সিজেন তাৰপিছত নাইট্রোজেন মানে নাইট্রোজেন আটাইতকৈ ডাঙৰ হয় তো নাইট্রোজেন আটাইতকৈ ডাঙৰ এটো ডি অপশনত আছে তো এটো তোমাৰ কারেক্ট হ'ব ডি অপশনটো কারেক্ট অপশন হ'ব 12 নম্বৰ কোৱেশ্চন দিছবা ইয়াতে তোমাৰ কি কৈছে দ্য ক্যাৰেক্টাৰিস্টিক প্ৰসেস অবজাৰ্ভড ইন এনাৰবিক ৰেসপিৰেশন অবাথকণত কি দেখা পাব অবাথকণত তোমাৰ সীমিত অক্সিজেন থাকে এটো কারেক্ট হয় রিলিজ অফ ওয়াটার না ওয়াটার তো তোমার ফর্মেশন নহয় তোমার যেটো ইনএরোবিক রেসপিরেশন আছে তাতে তোমার কি উৎপন্ন হয় ল্যাকটিক অ্যাসিড উৎপন্ন হয় ল্যাকটিক অ্যাসিড হয় না এটো তার মানে ল্যাকটিক অ্যাসিড মানে ইথাইল অ্যালকোহল এটো ল্যাকটিক অ্যাসিড একটা এক্সাম্পল হয় ইথাইল অ্যালকোহলৰ তো ল্যাকটিক অ্যাসিড উৎপন্ন হয় আৰু লগতে তোমাৰ কি হ'ব এনার্জি হ'ব লগতে তোমাৰ কি উৎপন্ন হয় এনার্জি ফর্মেশন হয় তাৰপিছত এটো রিলিজ অফ এনার্জি হয় আৰু তোমাৰ ল্যাকটিক অ্যাসিড রিলিজ হয় তো এটো 4 নম্বৰ 1 3 4 কারেক্ট হ'ব 1 3 4 এটো এই নম্বৰ অপশনটো কত আছে গতিকে এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব মনত ৰাখিবা আৰু যেটো তোমাৰ এই ল্যাকটিক অ্যাসিড যে ফর্মেশন হয় ইনএরোবিক রেসপিরেশনৰ ফলত যেটো ল্যাকটিক অ্যাসিড ফর্মেশন হয় আৰু এই ল্যাকটিক অ্যাসিড ফর্মেশনৰ ফলতে আমাৰ কি হয় ক্র্যাম্পিং হয় অৰ্থাৎ ক্র্যাম্পস আহে আমাৰ মানে হীৰামৰি ধৰে অসমীয়া যাক কোৱা হয় 13 নম্বৰ কোৱেশ্চনটো চাবা এতে ডাইজেশন অফ ফুড স্টার্টস ফ্রম হুইচ অর্গান ইন হিউম্যান ডাইজেস্টিভ সিস্টেম আমাৰ মুখৰ পৰা আৰম্ভ হয় মাউথ ডিউ টু প্ৰেজেন্স অফ সেলাইভা আৰু সেলাইভাত তোমাৰ কি থাকে এমাইলেজ থাকে সেলাইভা কি থাকে এমাইলেজ থাকে আৰু সেই এমাইলেজৰ কাৰণে আমাৰ কি হয় মুখত লালটি থকাৰ বাবে তাতে পাচন কাৰ্য আৰম্ভ হয় এটো এই নম্বৰ অপশনটো কারেক্ট হ'ব 14 নম্বৰ কোৱেশ্চনটো চাবা দ্য মেইন ফাংশন অফ এপসাইসিক এসিড এটো ইনহিবিট গ্ৰোথ হয় এটো মনত ৰাখিবা আৰু তোমাৰ ইয়াতে কৈছে টু প্ৰমোট সেল ডিভিজন এটো তোমাৰ কি হয় সাইটোকাইনিন হয় এটো তোমাৰ কি হয় সাইটোকাইনিন তাৰপিছত তোমাৰ প্ৰমোট গ্ৰোথ অফ ষ্টেম এটো তোমাৰ জিবাৰেলিন হয় জিবাৰেলিন তাৰপিছত তোমাৰ ইনক্রিজ অফ সেল ইনক্রিজ অফ যদি সেল হয় ইয়াতে তোমাৰ ইনক্রিজ দ্য লেংথ অফ সেল এটো তোমাৰ জিবাৰেলিনে কাম কৰে এখানে জিবাৰেলিনে এটো তোমাৰ কাম কৰে আৰু তোমাৰ এটা আছে তোমাৰ প্ৰমোট গ্ৰোথ যেটো আছে প্ৰমোট গ্ৰোথ অৰ্থাৎ বৃদ্ধিত সহায় কৰে কোনে অক্সিজেনে সহায় কৰে অক্সিজেন
মনত ৰাখিবা গোটেইকেইটা কৈ দিলোঁ ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কিন্তু প্ৰত্যেকটো জিলাতে কুৱেশ্যন আহিছে 15 নম্বৰ কুৱেশ্যনটো চাবা ইয়াতে তোমাৰ যিটো আমাৰ ৰিফ্লেক্সিভ আৰ্ক আছে এইটো হয়নে ৰিফ্লেক্সিভ আৰ্ক সেইটোৰ ইয়াতে তোমাৰ সিকুৱেন্স সুধিছে তো তোমাৰ ষ্টিমুলাছ তাৰপিছত ৰিচিপ্টৰ আহিব সেন্সৰি মটৰ তাৰপিছত আহিব তোমাৰ ইয়াতে আহিব তোমাৰ কি ৰিলে ইয়াতে তোমাৰ আহিব ৰিলে নিউৰন বা ৰিলে নাৰ্ভছ আহিব আৰু এই যিটো ৰিলে নাৰ্ভছ আছে এইটো তোমাৰ CNSৰ পাৰ্ট হয় কিহৰ পাৰ্ট CNSৰ পাৰ্ট গতিকে ইয়াতে আমাৰ CNS আহিব অৰ্থাৎ স্পাইনেল কৰ্ডৰ পাৰ্ট হয় গতিকে এইটো স্পাইনেল কৰ্ড হ'ব এইটো কি হ'ব স্পাইনেল কৰ্ড এইটো কি হ'ব স্পাইনেল কৰ্ড হয় আৰু এই যিটো স্পাইনেল কৰ্ড হয় সেইটো তোমাৰ এটা পাৰ্ট হয় কি তোমাৰ ৰিলে নাৰ্ভ বা তোমাৰ ৰিলে নিউৰন বুলিও কয় তো এটা মানে স্পাইনেল কৰ্ড হ'ব এই নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 16 নম্বৰ কুৱেশ্যনটো চাবা আইডেন্টিফাই হুইচ অফ দ্য ষ্টেটমেণ্ট এবাউট থাইৰক্সিন ইজ ইনকাৰেক্ট কোনটো ইনকাৰেক্ট হয় সেইটো আমাক সুধিছে থাইৰক্সিনৰ কথা সুধিছে চাবা থাইৰয়েড গ্ল্যান্ড ৰিকুৱাৰ্ছ আয়ডিন টু সিনথেসাইজ থাইৰক্সিন এইটো কাৰেক্ট হয় থাইৰক্সিন ইজ কল্ড দ্য থাইৰয়েড হৰমন এইটোও কাৰেক্ট হয় তাৰপিছত ইট ৰেগুলেটছ দ্য প্ৰটিন কাৰ্বহাইড্ৰেট এণ্ড ফেট মেটাবলিজম ইন দ্য বডি এইটো কাৰেক্ট হয় আইৰন ইজ এসেনশিয়েল ফৰ সিনথেসাইজ অফ থাইৰক্সিন এইটো আইৰনৰটো দৰকাৰ নহয় ইয়াতে আমাৰ অলৰেডি কৈয়ে দিছে যে ইয়াতে তোমাৰ আয়োডিনৰ দৰকাৰ হয় গতিকে এইটো আমাৰ মিষ্টেক হয় আৰু যিটো ইনকাৰেক্ট হয় সেইটো আমাৰ কাৰেক্ট হয় দ্যাট মিন্স ডি অপশ্যন ইয়াৰে কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইটো ডিটো কাৰেক্ট হ'ব 17 নম্বৰ চাবা এইটো তোমাৰ সিগনিফিকেন্স অফ ৰিপ্ৰডাকশ্যন সুধিছে ইয়াতে 17 নম্বৰত তো সিগনিফিকেন্স অফ ৰিপ্ৰডাকশ্যন কি আছে তো কিপ দ্য ইণ্ডিভিজুৱেল অৰ্গেনিজমছ এলাইভ জীয়াই থকাৰ কাৰণে এইটো না মেইনটেইন গ্ৰোথৰ কাৰণে তোমাৰ ৰিপ্ৰডাকশ্যনটো জৰুৰী নহয় এতে কৈছে তোমাৰ ফুলফিল দেয়াৰ এনাৰ্জি ৰিকুৱাৰমেণ্টৰ কাৰণে তোমাৰ কি লাগিব ফুডহে লাগিব তোমাৰ ৰিপ্ৰডাকশ্যন নালাগে ৰিপ্ৰডাকশ্যন কেনেকৈ লাগিব কণ্টিনিউ দ্য স্পেচিছ জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হ'ব প্ৰজন্মৰ পিছত তোমাৰ প্ৰজন্মলৈ কি কৰিব লাগিব তোমাৰ অব্যাহতি থকাৰ কাৰণে ৰিপ্ৰডাকশ্যনটো জৰুৰী হয় 18 নম্বৰ কুৱেশ্যনটো চাবা হুইচ এমং দ্য ফলোইং ইজ নট দ্য ফাংচন ফৰ দ্য টেষ্টিজ এট পিউবাৰ্টি যৌৱন কালত যিটো আমাৰ টেষ্টিজ আছে অৰ্থাৎ শুক্ৰাক হয় সেই শুক্ৰাকৰ কোনটো কাৰ্য নহয় তো শুক্ৰাকৰ মেইন কাম হৈছে জাৰ্ম সেল প্ৰডিউচ কৰা জননকোষ গঠন কৰা সিক্ৰেশ্যন অফ টেষ্টষ্টেৰন এইটো তোমাৰ কাম হয় এইটো সব প্লেচেণ্টাৰ ডেভেলপমেণ্ট এই প্লেচেণ্টাৰটো আমাৰ টেষ্টিজৰ পাৰ্ট নহয় এইটো তোমাৰ মেল পাৰ্ট নহয় এইটো যিটো প্লেচেণ্টা হয় প্লেচেণ্টা হৈছে ফিমেল পাৰ্ট প্লেচেণ্টা কাৰ পাৰ্ট ফিমেল পাৰ্ট হয় তো এইটো আমাৰ কাম নহয় আৰু তোমাৰ সিক্ৰেশ্যন অফ এষ্ট্ৰজেন এইটো তোমাৰ ফিমেলৰ হয় এইটো যিটো তোমাৰ ওভেৰিয়ে তোমাৰ কি কৰে এইটো সিক্ৰেশ্যন কৰে মনত ৰাখিবা আৰু এইটোৰ কাৰণে তোমাৰ কি হয় তোমাৰ মেনচুৰেশ্যন চাইকেল ষ্টাৰ্ট হয় হয়নে মেনচুৰেশ্যন যিটো চাইকেল আছে সেইটো তোমাৰ কি হয় ষ্টাৰ্ট হৈ যায় তো তোমাৰ 3 and 4 এই দুটা কাৰ্য নহয় তো 3 and 4 হ'ব এইটো তোমাৰ সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চাবা 19 নম্বৰ কুৱেশ্যনটো ইজি কুৱেশ্যন হয় ইম্পৰ্টেণ্ট ভেজিটেটিভ প্ৰকেশ্যন টেক্স বাই এইটো ষ্টেম টিউবাৰ এইটো তোমাৰ কাৰেক্ট হ'ব সি অপশ্যন কাৰেক্ট হ'ব মানে তোমাৰ আলুৰ যিটো আংগিক বিস্তাৰণ সেইটো ক'ৰ পৰা হয় সেইটো তোমাৰ কাণ্ডৰ পৰা হয় তো সি অপশ্যন কাৰেক্ট হ'ব তাৰপিছত 20 নম্বৰ কুৱেশ্যনটো চাবা থিওৰি অফ ইভালুৱেশ্যন কোনে দিছে এইটো তোমাৰ ডাৰউইনে দিছে বি অপশ্যন কাৰেক্ট হ'ব 20 নম্বৰ চাবা এইটো তোমাৰ কৈছে এ মেন উইথ ব্লাড গ্ৰুপ এ আচ্ছা এ ব্লাড গ্ৰুপ আছে মেৰিজ এ ইউমেন হেভিং ব্লাড গ্ৰুপ অ আছে তেতিয়াহ'লে তোমাৰ কি ব্লাড গ্ৰুপ কি হ'ব চিলড্ৰেনৰ তো চিলড্ৰেনৰ ব্লাড গ্ৰুপ কি হ'ব তোমাৰ 50-50 চান্স থাকিব 50% এৰ চান্স আছে আৰু তোমাৰ 50% কাৰ চান্স আছে ওৰ চান্স আছে তো তোমাৰ ইকুৱেল চান্সেছ অফ ইকুৱেলিং ব্লাড গ্ৰুপ ইয়ৰ তো ডি অপশ্যন কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমাৰ 22 নম্বৰ কুৱেশ্যনটো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চাবা এই কনকেভ মিৰৰ অফ ফ'কেল লেংথ এফ এজ এ ফ'কেল লেংথ কি বুলি কৈছে এফ বুলি কৈছে আৰু মিৰৰটো আছে তোমাৰ কনকেভ মনত ৰাখিবা কনকেভ অৱতল হয় ইমেজিন দ্য এন টাইমছ অৰ্থাৎ তোমাৰ মেগনিফিকেশ্যন দি আছে তোমাৰ এন টাইমছ হোৱাট শুড বি দ্য অবজেক্ট ডিষ্টেঞ্চ তেতিয়াহ'লে তুমি ইউৰ মান ওলাব লাগে যেতিয়া তোমাৰ ইমেজটো তোমাৰ কি হয় ৰিয়েল হয় এইটো কিন্তু মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় ইয়াতে তোমাৰ কি বুলি কৈছে ৰিয়েল বুলি কৈছে তো যদি ৰিয়েল হয় তেতিয়াহ'লে তোমাৰ মেগনিফিকেশ্যন তোমাৰ কি আহিব নিগেটিভ আহিব এইটো মনত কৰিবা কিন্তু আৰু যদি তোমাৰ মেগনিফিকেশ্যন যদি পজিটিভ আহে তেতিয়াহ'লে ভাৰ্চুৱেল হয় এইটো মনত ৰাখিবা দেই সেইকাৰণে তোমাৰ ইয়াতে মেনশ্যন কৰিছে ৰিয়েল বা তোমাৰ আনৰিয়েল বা ভাৰ্চুৱেল হয় তেতিয়া ৰিয়েল যিহেতু হয় গতিকে মেগনিফিকেশ্যন তোমাৰ কি আহিব নিগেটিভ আহিব গতিকে ইয়াৰ পৰা আমি কি পাম এম ইজ ইকুৱেল টু তোমাৰ কি আছিল -v/u আৰু এইটোৰ ভেলু দি আছে তোমাৰ -n এইটো চোৱা n টাইমছ দিয়া আছে কি দিয়া আছে n টাইমছ আমাৰ ইয়াতে দিয়া আছে বুজি পালানে গতিকে ইয়াৰ পৰা তুমি কি পাবা
ইয়াৰ পৰা তুমি যদি ভি ক্যালকুলেশন কৰা ভি ইজ ইকুয়াল টু তোমাৰ কি হ'ব মাইনাস আৰু মাইনাস ক্যান্সেল হ'ব ইফালে যাব এন ইউ মানে ভিৰ ভ্যালু আমি কি পালো এন ইউ পালো ভি ইজ ইকুয়াল টু এন ইউ মনত ৰাখিবা ভি ইজ ইকুয়াল টু এন ইউ পালো এতিয়া ফৰ্মুলাত বহাই দিয়া এইখিনি ভ্যালু তো আমাৰ কি আছিল 1/u + 1/v ইজ ইকুয়াল টু 1/f এতে ভ্যালু পুট কৰা এতে 1/u এটা তোমাৰ যেটো ইউ আছে এতে সবা ইউ তো তোমাৰ কি থাকিব এটো ইউ এ থাকিব হয়নে তার পিছত এটো তোমাৰ ভি ভিৰ ভ্যালু আমি এইমাত্ৰ পালো এন ইউ ইজ ইকুয়াল টু কি হ'ব 1/f এলসিএম আহিব তোমাৰ এন ইউ এলসিএম কি আহিব এন ইউ আহিব আৰু ইয়াতে তোমাৰ থাকিব কি ইয়াতে তোমাৰ থাকিব ইউ এন ইউৰ ভিতৰত তোমাৰ এন টাইমছ আছে আৰু এন ইউৰ ভিতৰত 1 টাইমছ আছে তো 1 হয়নে নাই আৰু এফালে তোমাৰ ওলাব লাগে কি এফালে তোমাৰ 1/f আছে তো 1/f ইজ ইকুয়াল টু কি পালো n + 1 ডিভাইডেড বাই এন ইউ আছে গতিকে f ইজ ইকুয়াল টু কি হ'ব এটো লটি যাব এন ইউ বাই কি হ'ব n + 1 হ'ব হয়নে নাই তো f ইজ ইকুয়াল টু n u + 1 ইয়াৰ পৰা লাগে আমাৰ ইউৰ ভ্যালু তো u ইজ ইকুয়াল টু কি হ'ব f * n + 1 ক্রস মাল্টিপ্লাই কৰা ক্রস মাল্টিপ্লাই কৰিলে f * n + 1 আৰু ইফালে u টো ইফালে ৰাখি দিলে তলত আহিলে তোমাৰ ইফালে আহি যাব n এটো আমাৰ ৰিলেশন হয় u ইজ ইকুয়াল টু f * n + 1 ডিভাইডেড বাই n এটো সোয়া বি অপশনত আছে গতিকে বি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব আৰু তোমাৰ যদি নেগেটিভ হয় মানে তোমাৰ এটো যদি রিয়েল হয় রিয়েল তেতিয়াহলে কিন্তু তোমাৰ এই অপশন কারেক্ট হ'ব সরি যদি এটো ভার্চুয়াল হয় কি হয় ভার্চুয়াল বা আনরিয়েল হয় ভার্চুয়াল হলে এই অপশনটো কারেক্ট হ'ব যেহেতু তোমাৰ রিয়েল বুলি কৈছে গতিকে তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 23 নম্বৰ কোৱেশ্চনটো চাবা এটা কি কৈছে ইমেজ ফৰ্মড বাই কনকেভ স্ফেৰিকেল মিৰৰ এটা আছে কনভেক্স বুলি কৈছে উত্তলে সদায় তোমাৰ ভাৰ্চুয়াল ইমেজ ফৰ্মেশন কৰে এই নম্বৰ অপশনটো কারেক্ট হ'ব ফোকাল লেংথ অফ প্লেন মিৰৰৰ ফোকাল লেংথ কি হয় ইনফাইনাইট বি অপশন কারেক্ট হ'ব তাৰ পিছৰ কোৱেশ্চনটো চাবা 20 তোমাৰ 5 নম্বৰত কৈছে এ পারসন ওয়েন্ট ফর এ মেডিকেল চেকআপ এন্ড ফর্মড that the curvature of islands is increasing আচ্ছা এটা সো curvature of islands এটো তোমার কি হয় মায়োপিয়া হয় হয়নে তোমার মায়োপিয়ার রিজন আছে দুটা এটা হইছে তোমার কার্ভেচার তো তোমার কি হয় ইনক্রিজ হয় আর তোমার কি হয় যেটো তোমার আইবল আছে হেটো তোমার কি হয় লং হৈ যায় তোমার মানে কার্ভেচার অফ লেন্স ইনক্রিজ হয় লগতে তোমার যেটো আইবল আছে হেটো তোমার কি হয় দীঘল হয় এলংসাইড অফ আইবল এই দুটা রিজন আছে তো সেই রিজন দুটা তোমার মনত রাখার দরকার আছে লগতে তোমার হাইপারমেট্রোপিয়ার যে দুটা রিজন আছে হেটো মনত রাখিবা তোমার হাইপারমেট্রোপিয়ার রিজনটো কি হয় মায়োপিয়ার ঠিক উল্টা রিজনটো হইছে হাইপারমেট্রোপিয়ার তো তুমি যিকোনো এটা মনত রাখা মায়োপিয়ার তো তোমার কি আছে কার্ভেচার অফ রেডিয়াস অফ কার্ভেচার অফ আইল্যান্ডস উইল ইনক্রিজ হ'ব এটা আর তোমার যেটো তোমার কি আছে যেটো আইবল আছে হেটো তোমার বিগার হয় ঠিক আছে বা তোমার লার্জার হয় আইবলটো কি হয় লার্জার হয় আর তার ঠিক উল্টা যেটো তোমার এই আছে রিজন আছে হেটো হইছে হাইপারমেট্রোপিয়ার ঠিক আছে তো তোমার এটো মায়োপিয়া হ'ব এই নাম্বার অপশনটো কারেক্ট অপশন হ'ব 26 নাম্বার কোশ্চেনটো একেবারে সিম্পল কোশ্চেন হয় এটা তোমার ইনসিডেন্ট রে অন এ গ্লাস এতে তো ভেরিয়াস অ্যাঙ্গেলস আর লেভেলড ইন দ্য ইমেজেস এটা সব বিভিন্ন ধরনের চিত্র এতে দিয়া আছে হুইচ অ্যাঙ্গেলস শোজ দ্য অ্যাঙ্গেল অফ ইনসিডেন্ট কোনটো আপতন কোণ হ'ব এন্ড অ্যাঙ্গেল অফ রিফ্র্যাকশন আর আপতন কোণ আর প্রতিহরণ কোণ কোনটো হ'ব অ্যাঙ্গেল অফ রিফ্র্যাকশন মানে প্রতিহরণ কোণ সবে তোমার অ্যাঙ্গেলবোৰ সদায় মেজার করা হয় নর্মালের লগত এটো নর্মাল হয় এটো নর্মাল এটো হইছে তোমার ইনসিডেন্ট রে তো ইনসিডেন্ট রে নর্মালের লগত যেটো অ্যাঙ্গেল করে হেতুকে আমি ইনসিডেন্ট বুলি কও অ্যাঙ্গেল অফ ইনসিডেন্ট বুলি কও গতিকে অ্যাঙ্গেল অফ ইনসিডেন্ট তো তোমার এ আহিব অ্যাঙ্গেল অফ ইনসিডেন্ট কি হ'ব এ হ'ব তো তোমার এটা অপশনতে আছে সোয়া অ্যাঙ্গেল অফ ইনসিডেন্ট এটো অপশনতে আছে আর তোমার যেটো রিফ্র্যাকশন অ্যাঙ্গেল হয় বা অ্যাঙ্গেল অফ রিফ্র্যাকশন হেটো তোমার কি হ'ব এই নর্মালের লগতে তোমার কি হ'ব এটো ডিটারমাইন করা হয় তো এটো হইছে তোমার কি ইমার্জেন্ট রে হয় না বা সরি এটো ইমার্জেন্ট রে নহয় এটো রিফ্র্যাক্টেড রে হয় তো রিফ্র্যাক্টেড রে যেটো আছে হে রিফ্র্যাক্টেড রে তোমার এই নর্মালের লগত যেটো অ্যাঙ্গেল কৰিব হেতুকে আমি কি বুলি কম অ্যাঙ্গেল অফ রিফ্র্যাকশন তো বা রিফ্র্যাকশন অ্যাঙ্গেল গতিকে এটা তোমার ডি হ'ব এটা তোমার এ নাম্বার অপশনটো কারেক্ট হ'ব এ নাম্বার অপশনটো ইয়ারে কি হ'ব কারেক্ট অপশন হ'ব 27 নাম্বার কোশ্চেনটো চাবা which option justifies the sun appears red at sunrise and sunset সূর্যোদয় আর সূর্যাস্তৰ সময়ত কিহৰ কাৰণে আমাৰ সানটো
আমি ৰঙা দেখা পাওঁ কাৰণ তোমাৰ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি হয় আৰু তোমাৰ বহুত দূৰ যাব পাৰে। তো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 28 নম্বৰ কুৱেশ্যনটি চাবা, এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে লিষ্ট ৰেজিষ্টেঞ্চ, এইটো এইবাৰ কিন্তু তোমাৰ প্ৰত্যেকটো জিলাতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। এটা আহিছে তোমাৰ কি লিষ্ট ৰেজিষ্টেঞ্চ আহিছে আৰু এটা আহিছে তোমাৰ মেক্সিমাম ৰেজিষ্টেঞ্চ। তো লিষ্ট ৰেজিষ্টেঞ্চ হ'লে তোমাৰ কি হয় প্যাৰেলাল কানেকশ্যন হয় আৰু তোমাৰ মেক্সিমাম ৰেজিষ্টেঞ্চ হ'লে তোমাৰ কি কানেকশ্যন হয় সিৰিজ কানেকশ্যন হয়। এই দুটা কিন্তু মনত ৰাখিবা। তো ইয়াতে তোমাৰ যেটো লিষ্ট ৰেজিষ্টেঞ্চ আছে গতিকে এইটো আমাৰ কি কৰিব লাগিব প্যাৰেলালি কানেকশ্যন কৰিব লাগিব। তো প্যাৰেলাল কানেকশ্যন কৰিলে এইটো কি হ'ব 1/r = 1/2 প্লাস 1/4 প্লাস 1/1 প্লাস কি হ'ব 1/100। ইয়াৰে এলচিএম আহিব 100, এলচিএম কি আহিব 100 আহিব। ইয়াতে তোমাৰ 2 এলচিএমৰ 100ৰ ভিতৰত আছে 50 টাইমছ, 4 আছে কিমান টাইমছ 25 টাইমছ আৰু 1 আছে 100 টাইমছ আৰু তোমাৰ 100 আছে 1 টাইমছ, হয়নে? গতিকে এইটো হ'ব 176 ডিভাইডেড বাই 100। এইটো তোমাৰ 50 70 25 20 76, হয়নে? হয়, এইটো তোমাৰ 76 হ'ব। এইটো ইফালে আছিল 1/r, গতিকে ইয়াৰ পৰা r = কি হ'ব 100 ডিভাইডেড বাই 176। তো ইয়াতে তোমাৰ 100ক এটা তুমি কি কৰিব লাগে 176 এৰে ডিভাইড কৰিব লাগে। ইয়াতে ডিভাইড কৰিব নালাগে, তো তোমাৰ এনে এনসাৰ আহি যাব। এটা সব তোমাৰ যেটো 100 আছে আৰু ইয়াতে তোমাৰ কি আছে 176 আছে। তো তোমাৰ ইয়াতে যেটো তোমাৰ ডিভিডেন্ট আছে হেটো ডিভিজনত কৈ সৰু হয়। তো ডিভিজনটো কৈ যদি সৰু হয় তাৰ মানে হেটো অবভিয়াসলি তোমাৰ লেস দেন 1 হ'ব। এটা তোমাৰ সি অপশন কারেক্ট হ'ব। এটো করলে তোমাৰ এতে পয়েন্ট দিলে এটা আহিব 0। ইয়াতে তোমাৰ 5 টাইমস 6 টাইমস 6 6 6 6 7 9 এটা 5 টাইমস যাব, হয়নে? 5 টাইম গলে এটা আহিব তোমাৰ 0 8 আৰু তোমাৰ ইফালে আহিব 8, এইটো 1380। তো তোমাৰ 1000 1380 5 6 গুণ 30 30 ৰ 0 হাতত গল 3 তাৰপিছত আছে তোমাৰ 5 7 35 37 38 8 হাতত গল 3 5 ৰ 1 গুণ 5 আৰু 5 3 8 এইটো আহিব 88880। তো ইয়াতে তোমাৰ 0.5 আহিব, তাৰপিছত কিবা আহিব আমাৰ দৰকাৰ নাই কাৰণ আমি आंसर পাই গৈছো। তো সি অপশনটো কারেক্ট হ'ব। 29 নম্বৰ কোৱেশ্চনটো চাবা, এটো তোমাৰ ৰেজিস্ট্যান্স ওলাবলৈ দিছে। ৰেজিস্ট্যান্স ওলাব দিছে একেবাৰে সিম্পল হয়। তোমাৰ ৰেজিস্ট্যান্স = কি আছিল v/i। তো ইয়াতে v মানে কি তোমাৰ del v লিখিব পাৰা আৰু এটো মানে লিখিব পাৰা del i, মানে তোমাৰ বিভব ভেদৰ পাৰ্থক্য। তো v2 - v1 লিখিব পাৰা আৰু i2 - কি লিখিব পাৰা i1 লিখিব পাৰা। তো ইয়াতে তোমাৰ যিকোনো ভ্যালু লোৱা आंसर সেম আহিব। তো এটো তুমি লোৱা। তো ইয়াতে তুমি কি কৰা তোমাৰ এটো ধৰা v2 এটো ধৰা v1, গতিকে এটো আহিব তোমাৰ 6 - 3 আৰু ইফালে তোমাৰ a2 আছে আৰু a2 আছে। তো 10 - 5 10 - 5 তো এটো আহিব 3/5। তো 3/5 आंसर হ'ব। বি অপশনটো কারেক্ট অপশন হ'ব। এটো কিন্তু তোমালোকে চাবা ইম্পৰ্টেন্ট হয়। এটো ফৰ্মুলা মনত ৰাখিবা v2 - v1 ডিভাইডেড বাই i2 - i1। এটো আৰু এটো ফৰ্মুলা একে হয় v/i, মানে এটা তোমাৰ কিমানখিনি ভোল্টেজ চেঞ্জ হল আৰু কিমানখিনি তোমাৰ কি হল এম্পিয়াৰ অৰ্থাৎ কারেন্ট চেঞ্জ হল। এটো आंसर সেম আহিব। তাৰ পিছত তোমাৰ ইয়াতে তোমাৰ কি কৈছে চাবা, এটো কোনটো ভোল্টেজ আচ্ছা v = w/q হয়। ভোল্টেজ তোমাৰ নিৰ্দেশ কৰে ইয়াতে হেতু খুদিছে। তো v = w/q এটো আমি জানো v = কি হয় w/q হয়, অৰ্থাৎ ভোল্টেজ = ওয়ার্ক ডান ডিভাইডেড বাই তোমাৰ চার্জ হয়। আৰু তোমাৰ w আৰু q মানে কি আছিল q = it আছিল, হয় নে? মানে i = q/t আছিল, মনত আছে ফার্স্ট ফর্মুলা তোমালোকৰ কিতাপৰ i = q/t অর্থাৎ কারেন্ট অর্থাৎ প্রবাহ = চার্জ ডিভাইডেড বাই টাইম। ইয়াৰ পৰা যদি q লোৱা q = it হ'ব, q = i * t, হয়নে নাই? গতিকে এটো ভোল্টেজ ওয়ার্ক ডান ডিভাইডেড বাই কারেন্ট ইনটু টাইম। এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। 31 নম্বৰ কোৱেশ্চনটি চাবা, এটো তোমাৰ একেবাৰে সিম্পল প্ৰশ্ন হয় বাট ইম্পৰ্টেন্ট হয়। এটো তোমাৰ কি কৈছে চাবা, in an electrical circuit two resistors of 2 ohm and 4 ohm respectively are connected in series to a 6-volt battery। 2 ohm আৰু 4 ohm তোমাৰ সিরিজ কানেকশনত 6 ভোল্টৰ লগত কানেক্ট কৰা হৈছে আৰু তোমাৰ 4 ohm ৰেজিষ্টৰৰ মাজত 5 সেকেন্ডত কিমানখিনি ইয়াতে তোমাৰ কি কৈছে হিট প্ৰডিউস কৰিব। এটো চোৱা কিমানখিনি হিট প্ৰডিউস কৰিব হেতু আমাক লাগে। একবাৰ সিম্পল হয় চোৱা, যেহেতু সিরিজ কানেকশন হয় গতিকে ইয়াৰ পৰা তুমি r কিমান পাবা, সিরিজ কানেকশনত হলে টোটাল ৰেজিস্ট্যান্স হয় তোমাৰ ৰেজিস্ট্যান্সৰ প্লাস কৰি দিয়া। তো 2 + 4 কিমান আহিব 6 ohm আহিব।
হয়নে নাই আৰু তোমাৰ ইয়াতে যিটো ফৰ্মুলা সেই ফৰ্মুলাটোতো আমি জানোৱেই ফৰ্মুলাটো কি আছিল h ইজ ইকুৱেল টু আই স্কুৱেৰ আৰ টি এইটো ফৰ্মুলা হয় আই ওলাই ল'ব লাগিব আই ওলাই ল'ব লাগিব আই ওলোৱা উমৰ সূত্ৰৰ পৰা আৰটো ওলাই লোৱা আৰ কি আছিল আইটো ওলাই লোৱা আই ইজ ইকুৱেল টু কি হ'ব ভি বাই আৰ তো ইয়াতে চাওঁ ভিৰ ভেলু আমাৰ দিয়া আছে 6 আৰু ৰেজিষ্টেঞ্চ আমি এইমাত্ৰ পালোঁ ৰেজিষ্টেঞ্চত 6 পালোঁ গতিকে 6/6 কি হ'ব 1 হ'ব তো আমি কাৰেণ্ট কিমান পালোঁ 1 পালোঁ তো কাৰেণ্ট হ'ব 1 স্কুৱেৰ মানে কি হ'ব 1 হ'ব আৰ এতিয়া ৰেজিষ্টেঞ্চ কিন্তু তুমি এইটো বহাব নোৱাৰা কাৰণ ৰেজিষ্টেঞ্চ তোমাৰ এইটো দিয়া আছে 4 ইনটু টি দিয়া আছে তোমাৰ কিমান 5 গতিকে 1 স্কুৱেৰ মানে 1 আৰু 4 ইনটু 5 মানে 20 এইটো 20 জুল একেবাৰে সিম্পল কুৱেশ্যন হয় সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে তাৰপিছত কুৱেশ্যনটো চাবা ইউনিট অফ ইলেক্ট্ৰিক পাৱাৰ কেন বি এক্সপ্ৰেছড আচ্ছা তোমাৰ বৈদ্যুতিক ক্ষমতা মানে তোমাৰ কি আছিল পি ইজ ইকুৱেল টু ভি আই এইটো আছিল পি ইজ ইকুৱেল টু ভি আই এইটো ভি মানে ভল্টেজৰ এছ আই ইউনিট হৈছে ভোল্ট আৰু আই মানে কি তোমাৰ কাৰেণ্ট হয় কাৰেণ্টৰ এছ আই ইউনিট হৈছে এম্পিয়াৰ গতিকে ভোল্ট ইনটু এম্পিয়াৰ হ'ব এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয় চ' তোমালোকক মই আগতে বহুতবাৰ কৈছোঁ যিবোৰ এছ আই ইউনিট আছে এছ আই ইউনিট কিন্তু তোমালোকে ডাইৰেক্ট কেতিয়াও মনত নাৰাখিবা তোমালোকে কিন্তু এইবোৰ মনত ৰাখিবা ভোল্ট এম্পিয়াৰ আৰু ভোল্ট এম্পিয়াৰকে আমি কি বুলি কওঁ ৱাট বুলি কওঁ আৰু তোমালোকে এইটো কিন্তু সকলোৱে জানা যে তোমাৰ শক্তিৰ যিটো পাৱাৰ হয় পাৱাৰৰ একক হৈছে ৱাট যাক আমি ডব্লিউ এৰে লিখোঁ আৰু এই ডব্লিউ মানে হৈছে তোমাৰ ভোল্ট এম্পিয়াৰ এইটো মনত ৰাখিবা এইটো ফৰ্মুলাৰ পৰা তোমালোকে এইটো আৰামছে ওলাই ল'ব পাৰা মানে তুমি ফৰ্মুলা ইয়াত ৰাখা বাকীখিনি তোমাৰ আপনি আপ আহি যাব The strength of magnetic field inside a long current carrying straight solenoid তোমার এতে সব প্রবাহ করিয়া তোমার যদি দীঘল বিদ্যুৎ প্রবাহিত সলিনয়েডৰ ভিতৰৰ চুম্বক ক্ষেত্ৰৰ যিটো শক্তি সেইটো তোমাৰ সকলো বিন্দুতে একে থাকে এইটো তোমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইটো 34 নম্বৰ কোৱেশ্যনটো চাবা এ মেটেল ডট PQ is placed in the magnetic field the ends of the rod are connected to a battery using wires আচ্ছা এইটো তোমাৰ কি কৰা হৈছে ওয়্যাৰৰ লগত এইটো কানেক্ট কৰা হৈছে তেতিয়াহ'লে তোমাৰ এই ৰডটো কোনফালে গতি কৰিব এইটো চাবা এইটো তোমাৰ সুধিছে ইয়াতে where will the rod moves ৰডটো তোমাৰ কোনফালে গতি কৰিব ইয়াতে চাবা তোমাৰ ইয়াতে এইফালে তোমাৰ এইফালে নিগেটিভ হয় এইফালে পজিটিভ হয় তুমি ভালদৰে লক্ষ্য কৰিবা এইটো তোমাৰ কি হয় নিগেটিভ সাইড আৰু এইটো পজিটিভ সাইড ব্যাটারি টার্মিনাল আৰু এইটো হৈছে আমাৰ ৰড এইফালে হৈছে তোমাৰ কি ম্যাগনেটিক ফিল্ড একেবাৰে সিম্পল হয় তুমি ইয়াতে যেটো তোমাৰ রাইট হ্যান্ড থাম্ব রুল আছে চাবা রাইট হ্যান্ড থাম্ব রুল ফ্লেমিঙৰ যেটো হুহতীয়া নীতি আছে হুহতৰ বুঢ়াঙলিৰ নীতি যাক আমি কওঁ সেইটো যদি তোমালোকে ইয়াতে যদি কি কৰা এপ্লাই কৰা তেতিয়াহ'লে তোমালোকে এটা আৰামছে আনসাৰ পাই যাবা আৰু সেইটো মানে কি আছিল সেইটো তোমাৰ যেটো রাইট হ্যান্ড থাম্ব রুল আছিল সেইটো তোমাৰ কি এইটো তোমাৰ থাম্ব যদি এনেকৈ হয় আৰু তোমাৰ এইটো ইফালে যদি তোমাৰ কি হয় এইটো যদি মিড ফিংগাৰ হয় এইটো মিড ফিংগাৰ এইটো হৈছে কি তোমাৰ থাম্ব তেতিয়াহ'লে তোমাৰ যেটো এই যে 4 যেটো আছে যেটো 4 ফিংগাৰ আছে সেই 4 ফিংগাৰটো তোমাৰ কি কৰিব যেটো 4 ফিংগাৰ আছে এইটো তোমাৰ ম্যাগনেটিক ফিল্ড দেখুৱায় এটা কি দেখুৱায় ম্যাগনেটিক ফিল্ড চাবা এটো কি দেখাবো ম্যাগনেটিক ফিল্ড দেখাবো তাৰ পিছত তোমাৰ A2 যেটো আছে উপৰ ফালে যেটো তোমাৰ থাম্ব আছে সেই থাম্বটো তোমাৰ কি দেখাবো যেটো কন্ডাক্টৰৰ মুভমেন্ট দেখুৱাবো মানে কারেন্ট দেখুৱাবো কন্ডাক্টৰৰ মুভমেন্ট মানে এটো কি দেখাবো কারেন্ট ঠিক আছে আৰু এই যেটো তলৰ ফালে যেটো আছে যেটো মিডল ফিংগাৰ আছে আচ্ছা মিডল ফিংগাৰে তোমাৰ আচ্ছা এটো তোমাৰ ঠিকই আছে কারেন্ট নেদেখায় এটো তোমাৰ মুভমেন্ট অফ কন্ডাক্টৰ দেখুৱাবো আৰু এইটোৱে তোমাৰ কি দেখুৱাবো কারেন্ট দেখুৱাবো এটো কি দেখুৱাবো কারেন্ট এটা তুমি লক্ষ্য কৰা ভালদৰে লক্ষ্য কৰা তুমি এই যেটো তোমাৰ মিডল ফিংগাৰ আছে সেইটো তুমি এইটো সাইডত ৰাখিব লাগিব কাৰণ এইফালে দি প্ৰবাহ গৈছে এইফালে দি কি গৈছে প্ৰবাহ গৈছে তেতিয়াহ'লে তোমাৰ এইটো যদি এইফালে আহে তোমাৰ এই যেটো মিডল যেটো ফিংগাৰ আছে লক্ষ্য কৰা এই মিডল ফিংগাৰটো তোমাৰ এইটো উপৰ ফালে গুচি যাব না মানে এইটো তোমাৰ এইটো আহিব তাৰ পিছত তোমাৰ এইটো আহিব হয়নে নাই এইটো আহিব আৰু এই যেটো আছে এইটো তোমাৰ এইটো এইফালে আহি যাব এইটো মানে তোমাৰ এইটো এইফালে আহি যাব গতিকে সব ম্যাগনেটিক ফিল্ড তোমাৰ কি আছে উপৰ ফালেই আছে তেতিয়াহ'লে তোমাৰ যেটো কন্ডাক্টৰৰ যেটো তোমাৰ মুভমেন্ট হ'ব কন্ডাক্টৰৰ যেটো কি হ'ব মুভমেন্ট হ'ব সেই মুভমেন্টটো তোমাৰ ইয়াতে কি হ'ব এই ইয়াতে যেটো তোমাৰ কি আছে এই যেটো তোমাৰ ম্যাগনেটিক ফিল্ড আছে সেই ম্যাগনেটিক ফিল্ডৰ পৰা এনেকৈ কি কৰিব বাহিৰত ওলাই আহিব
কি কৰিব এইটো বাহিৰত ওলাই আহিব হয়নে নাই এইটো তোমাৰ যদি এনেকুৱা থাকে তোমাৰ যিটো এই যিটো থাম আছে সেই থামটোৱে তোমাৰ এইটোৰ দিশ নিৰ্দেশ কৰিব আৰু সেই থামটো তোমাৰ কোনফালে আহিছে এইফালে আহিছে এইফালে আহিব তাৰ মানে এইটো তোমাৰ যিটো ম্যাগনেটিক ফিল্ড আছে সেইটোৰ পৰা বাহিৰত ওলাই আহিব এইটো ডি অপশনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশন হ'ব বুজি পালানে না সিম্পল হয় একেবাৰে তাৰপিছত 35 নম্বৰ কোৱেশ্চনটো চাবা এইটো ডাইৰেকশন অফ ইনডিউসড কারেন্ট এইটো তোমাৰ রাইট হ্যান্ড থাম্ব রুল এইমাত্ৰ পঢ়ালো তোমালোকক তাৰপিছত 36 নম্বৰ আচ্ছা ইয়াতে তোমালোকে আৰু এটা কথা মনত ৰাখিবা যেটো তোমাৰ ফ্লেমিংস রাইট হ্যান্ড রুল আছে তাৰপিছত লেফট হ্যান্ড রুল থাম্ব রুল আৰু তোমাৰ এটো রাইট হ্যান্ড থাম্ব রুল আছে এই যেটো রুল আছে চাৰিটা এই চাৰিটা রুল কিন্তু বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত কিন্তু এবাৰ প্ৰত্যেকটো জিলাতে প্ৰশ্ন আহিছে আৰু মেট্ৰিকত কিন্তু ইয়াৰ ওপৰত প্ৰশ্ন আহে তোমালোকে চাৰিটা রুল তোমালোকে কিন্তু ভালদৰে লাৰ্ন কৰিবা বা তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা 36 নম্বৰ চাবা Which of these characteristics can help us recognize a good source of fuel? কোনটো তোমাৰ ভাল বৈশিষ্ট্য যাৰ কাৰণে আমি ইন্ধন এটা চিনাক্তকৰণ কৰিব পাৰো এটো কষ্ট ইফেক্টিভ হয় সি অপশনটো কাৰেক্ট হয় ইয়াৰে তোমাৰ চাবা তোমালোকৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ যদি সায়েন্সৰ সোশিয়াল সায়েন্সৰ আৰু এছামিছৰ তোমালোকৰ যদি ইবুক লাগে তোমালোকে ইবুক লৈ ল'বা যেহেতু সময় নাই গতিকে ইবুক ল'লে তোমালোকে ভালদৰে ষ্টাডি কৰিব পাৰিবা আৰু তোমালোকৰ কিছুমান এনেকুৱা ষ্টুডেন্ট আছে তোমালোকে বেয়া নাপাবা যে তোমাৰ জনা নজনা কোনো নাই তোমাৰ আহি বেয়াকে কমেন্ট কৰা হেবোৰ কৰিব নালাগে কেতিয়াও তোমালোক যদি নলেজ না থাকে ইয়াতে তোমাৰ যেটো কষ্ট ইফেক্টিভ যেটো আছে তোমালোকৰ বুকত চাবা ডাইৰেক্টলি লিখা আছে যেটো সকলোৰে বাবে বহনক্ষম হয় হেতুয়ে তোমাৰ যেটো ভাল ইন্ধন হয় সেই ইন্ধনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বুলি ডাইৰেক্টলি লিখা আছে মানে বহুতে গুৰুত্বপূৰ্ণ তোমাৰ বৈশিষ্ট্য হেতু হৈছে কষ্ট ইফেক্টিভ সি অপশনটো কাৰেক্ট হ'ব ইয়াতে 37 নম্বৰ চাবা এটো why is biogas considered good এটো বায়োগেছক আমি কিয় ভাল বুলি কও it produces ashes গেছে ash কেনে ইউজ কৰিব it produces methane methane তো তোমাৰ কি হয় হিউজ গ্ৰীন হাউস গেছ হয় it burns without releasing smoke ধোঁৱা নোহোৱাকৈ জ্বলে তো সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ডি নম্বৰ চাবা what is the order of waste management hierarchy from most to least favorite মানে বেছিভাগৰ পৰা কমৰ অনুকূললৈ আৱৰ্জনা ব্যৱস্থাপনাৰ স্তৰ কি হ'ব তো তুমি ফাৰ্স্ট কি কৰিব লাগিব ৰিফিউজ কৰিব লাগিব হয়নে ৰিফিউজ কৰিব লাগিব সৰ্বপ্ৰথম কাম হৈছে কি কৰা তুমি ৰিফিউজ কৰা তো ৰিফিউজ মানে ইয়াতে প্ৰিভেনশন দিয়া আছে একে কথা হয় এতিয়া তুমি ৰিফিউজ কৰাৰ পিছতো যদি তোমাৰ ইউজ কৰিব লগা হয় তেতিয়া হলে তুমি হেবোৰ কি কৰিবা ৰিইউজ কৰিবা মানে এটা বস্তু তুমি বাৰে বাৰে ইউজ কৰিবা এতিয়া বাৰে বাৰে ইউজ কৰাৰ পিছতো যদি হেবোৰ নষ্ট হৈ যায় তেতিয়া হলে হেবোৰ তুমি কি কৰিব লাগিব ৰিসাইকেল কৰিব লাগিব আৰু যদি তোমাৰ ৰিসাইকেল যদি নহয় তেতিয়া হলে হেবোৰ তুমি কি কৰিব লাগিব ডিসপোজেল কৰিব লাগিব ডিসপোজ কৰিব লাগিব ডিসপোজ মানে হেবোৰ তুমি পুৰি পেলাব পাৰা পুতি থব পাৰা তো তোমাৰ এইটোই হ'ব কাৰেক্ট এটো যেটো আমাৰ ডি অপশনত আছে তো ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব আচ্ছা তোমাৰ 39 নম্বৰ কোৱেশ্চনটো ইজি কোৱেশ্চন হয় ফুড চেইন কোনটোৱে তোমাৰ ফৰ্মেশন কৰিব খাদ্য শৃংখল গ্ৰাস তো তোমাৰ গটে গ্ৰাস খায় আৰু মানুহে গট খায় ঠিক ঠাক এই নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 40 নম্বৰ কোৱেশ্চনটো চাবা এতে তোমাৰ মিলাবলৈ দিছে মেটালয়েড মেটালয়েড তো তোমাৰ সিলিকন হয় মনত ৰাখিবা বাসি এটো বাসি যা আন্টি টেপু এই হাতটা হৈছে কি তোমাৰ মেটালয়েড হয় ধাতুকল্প হয় বাসিজান্টি টেপু মই এনেকৈ মনত ৰাখিছো তোমালোকেও ৰাখিব পাৰা বৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি টেলোৰিয়াম আৰু কি পলনিয়াম বাসিজা আন্টি টেপু এসবি মানে এন্টিমনি হয় টি মানে টেলোরিয়াম পিও মানে পলনিয়াম বি মানে বরন এস মানে সিলিকন জি মানে জার্মেনিয়াম আর এস মানে আর্সেনিক তো মেটালয়েড তো সিলিকন হয় নোবেল গ্যাস আর্গন হয় হ্যালোজেন তোমার ক্লোরিন হয় আর এলকালি মানে তোমার জীবন পানির মিহলি হয় বা পানির লগত বিক্রিয়া করে তো সোডিয়াম হয় এটা কারেক্ট হবো হ্যাঁ 1 টু আর 2 নম্বর টু এস 3 নম্বর টু পি আর 4 নম্বর টু কিউ RSPQ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰপিছত এছাৰশন ৰিজনিঙৰ কোৱেশ্চন চাবা তোমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় এছাৰশন ৰিজনিঙৰ কেটা ইয়াতে তোমাৰ এছাৰশনত কি কৈছে সো মেটালিক সল্ট কন্ডাক্ট ইলেক্ট্ৰিসিটি ইন মল্টেন অর ডিজলভ স্টেট কারেক্ট হয়
বিগলিত অৱস্থাত তোমাৰ সিহঁতে বিদ্যুৎ পৰিবহণ কৰিব পাৰে যিবোৰ মেটেলিক সল্ট আছে। মেটেলিক সল্ট মানে যেনেকুৱা ধৰা সোডিয়াম ক্লৰাইড, সোডিয়ামটো মেটেল হয়। তাৰপিছত তোমাৰ মেগনেছিয়াম ক্লৰাইড, তাৰমানে তোমাৰ মেটেলিক সল্ট মানে ইয়াতে তোমাৰ কি বুলি বুজাইছে, এটা আয়নিক কম্পাউণ্ড হ'ব পাৰে। ঠিক আছে, তো আয়নিক কম্পাউণ্ডে তোমাৰ কি কৰে, মল্টেন ষ্টেটত অৰ্থাৎ বিগলিত অৱস্থাত বিদ্যুৎ পৰিবহণ কৰে, এইটো সঁচা হয়। তাৰপিছত মেটেলিক সল্টৰ আয়নিক কম্পাউণ্ড, এইটো তোমাৰ ধাতৱ লৱণসমূহ আয়নীয় যৌগ হয়, কাৰেক্ট হয়। কিন্তু ইয়াতে তোমাৰ কৈছে কি চোৱা, ইয়াতে তোমাৰ কি কৈছে, ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰাৰ কথা কৈছে, বিদ্যুৎ পৰিবহণৰ কথা কৈছে, আৰু ইয়াতে কৈছে আয়নীয় যৌগৰ কথা। তো এছাৰশ্যন ৰিজন দুইটা শুদ্ধ হয়, কিন্তু এটাই আনটোক কি নকৰে, ছাপোৰ্ট নকৰে। তো বি অপশ্যন কাৰেক্ট হ'ব ইয়াতে। এইটো চোৱা, বি অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। 42 নম্বৰ চাবা, ইয়াতে কৈছে কি তোমাৰ যে বিউটিন ইজ আনসেচুৰেটেড কাৰ্বন, এইটো কাৰেক্ট হয়। আনসেচুৰেটেড মানে এটা চোৱা বিউটিন বুলি কৈছে, তো টিন হ'লে ইয়াতে তোমাৰ ডাবল বন্ড আছে, তো ডাবল বন্ড হ'লে সেইবোৰ কি হয়, আনসেচুৰেটেড হয়, কাৰেক্ট হয়। কাৰ্বনছ আৰ কানেক্টেড বাই ছিংগল বন্ড ইন বিউটিন, এইটো ক'লোৱেই, ইয়াতে তোমাৰ ডাবল বন্ড আছে, ইয়াতে ছিংগল বন্ডটো নাই, ডাবল বন্ড আছে, গতিকে এইটো ফলছ হয়। এছাৰশ্যন ট্ৰু হয়, ৰিজনটো তোমাৰ কি হয়, ফলছ হয়। চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত কৈছে কি তোমাৰ চোৱা, ৰেছপিৰেশ্যন ইজ এন এক্সোথাৰ্মিক ৰিয়েকশ্যন, কাৰেক্ট হয়। কাৰ্বন ডাই অক্সাইড ইজ ইভল্ভড, এইটো কাৰ্বন ডাই অক্সাইড ইভল্ভ হয় নেকি, কাৰ্বন ডাই অক্সাইড প্ৰডিউচডে হয়। আচ্ছা, ইভল্ভটো লিখা আছে, তো ইভল্ভ মানে প্ৰডিউচ হয়, ঠিক ঠাক। এইটো তোমাৰ ৰেছপিৰেশ্যনটো এক্সোথাৰ্মিক হয়, আৰু তোমাৰ কাৰ্বন ডাই অক্সাইডটো প্ৰডিউচ হয়, ঠিক আছে। গতিকে তোমাৰ এছাৰশ্যন আৰু ৰিজন দুইটা কাৰেক্ট হয়। কিন্তু ইয়াতে চোৱা তোমাৰ এক্সোথাৰ্মিক বুলি কৈছে, তো এক্সোথাৰ্মিক মানে তোমাৰ কি বুজায়, হিট প্ৰডিউচ কৰাৰ কথা বুজায়, হিট প্ৰডিউচৰ কথা বুজায়। কিন্তু ইয়াতে কৈছে কাৰ্বন ডাই অক্সাইড প্ৰডিউচৰ কথা কৈছে, হিট আৰু কাৰ্বন ডাই অক্সাইড ছেম নহয়। তাৰমানে এছাৰশ্যন ৰিজন দুইটা শুদ্ধ হ'ব, কিন্তু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা তোমাৰ কি নহ'ব। শোষণত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, এইটো ঠিক আছে। গতিকে এইটো তোমাৰ কি হ'ব, বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব ইয়াৰ। তাৰপিছত চাবা 44 নম্বৰটো চাবা, এইটো তোমাৰ কি কৈছে, এছাৰশ্যনত কৈছে অজন কেন নট বি কনচিডাৰ্ড পয়জনাছ গেছ, এইটো ফলছ হয়। কাৰণ অজন তোমাৰ হাইলি পয়জনাছ গেছ হয়, অজন তোমাৰ কি হয়, হাইলি পয়জনাছ গেছ হয়, হাইলি পয়জনাছ গেছ অজন। আৰু অজন প্ৰটেক্টছ আছ ফ্ৰম আল্ট্ৰাভায়োলেট ৰেছ, এইটো কাৰেক্ট হয়। অজনে অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাক বাধা দিয়ে, এইটো কাৰেক্ট হয়। তো এছাৰশ্যন ফলছ হ'ব, ৰিজনটো ট্ৰু হ'ব, এইটো সেয়া ডি নম্বৰটো কাৰেক্ট হ'ব। তাৰপিছত 45 নম্বৰ চাবা, ইয়াতে কৈছে ইন হিউমেন মেল প্লে ইম্পৰ্টেণ্ট ৰোল ইন ডিটাৰমিনেশ্যন অফ ছেক্স অফ চাইল্ড, এইটো কাৰেক্ট হয়। এইটো প্ৰশ্ন তোমাৰ হৰ বাৰ আতা হে, ঠিক আছে। এইটো তোমাৰ এইটোৰ ওপৰত প্ৰত্যেকটো জিলাতে কুৱেশ্যন আহিছে, কেৱল তোমাৰ প্ৰশ্ন সোধাৰ ধংটো বেলেগ বেলেগ হয়। তোমাৰ মানুহৰ ক্ষেত্ৰত তোমাৰ কি, পুৰুষে তোমাৰ লিংগ নিৰ্ণয়ত ভূমিকা কৰে, কাৰেক্ট হয়। কাৰণ তোমাৰ পুৰুষত XY থাকে আৰু মহিলাৰ থাকে কি XX। আৰু তোমাৰ ইয়াৰ যিটো যদি XY আহে তেতিয়াহ'লে তোমাৰ কি হয়, বয় হয়। আৰু যদি XX আহে তেতিয়াহ'লে তোমাৰ কি হয়, গাৰ্ল হয়। তো ইয়াতে তোমাৰ চোৱা, বয় হ'ব নে গাৰ্ল হ'ব, সেইটো কমপ্লিটলি ডিপেণ্ডেবল হয় কাৰ ওপৰত, এইটো ফিমেলৰ ওপৰত, মানে পিতৃৰ ওপৰত বা দেউতাৰ ওপৰত বা ফাদাৰৰ ওপৰত। গতিকে পুৰুষৰ দুডাল XX ক্ৰম'জম থাকে, এইটোতো গলত হয়। তোমাৰ মেল হেভ XY ক্ৰম'জম, আৰু XX কাৰ থাকে, XX থাকে ফিমেলৰ। গতিকে এছাৰশ্যন ট্ৰু হয়, ৰিজনটো ফলছ হয়। চি অপশ্যন কাৰেক্ট অপশ্যন হয়। তো এইখিনি আছিল তোমাৰ MCQs, আশা কৰিছোঁ তোমালোকে বুজি পাইছা। আৰু তোমালোকৰ জিলাত এক্সামবোৰ হৈ গ'লে মই এতিয়া কণ্টেক্ট নম্বৰত কুৱেশ্যন পেপাৰবোৰ পঠাই দিবলৈ নাপাহৰিবা। আৰু তোমালোকে ভালদৰে ষ্টাডি কৰা, সকলোৰে কাৰণে ভাল হয়। আৰু তোমাৰ এই জাৰিতৰ বিজাৰিত হোৱা, অক্সিডাইজড আৰু ৰিডিউচড হোৱা, এইবোৰ তোমালোকে প্ৰেক্টিছ কৰিবা, ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। আৰু তোমালোকৰ যদি ইয়াৰে লং কুৱেশ্যন লাগে তোমালোকে ডেফিনেটলি কমেণ্ট কৰি জনাবা। আৰু তোমাৰ এইটো জিলাত এই যিবোৰ কুৱেশ্যন আহিছে, এনেকুৱা কুৱেশ্যন তোমাৰ 2টা বা 3টা জিলাত আহিছে কিন্তু এই বছৰ, ঠিক আছে। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে এইবোৰ চাবা ভালদৰে, এইবোৰ কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰিবা, ইম্পৰ্টেণ্ট হয় এইবোৰ। এইটো কুৱেশ্যন তোমালোকৰ একেবাৰে চিম্পল এনচাৰ হয়, কেৱল তোমাৰ ইয়াতে ভেচলিন দি দিছে, এইটো চাবা, তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা, ইম্পৰ্টেণ্ট হয়। এইটো দিছে চোৱা, এইবোৰ আজমল ছুপাৰ 40ত এইবোৰ কুৱেশ্যন আহি থাকে। আৰু এটা কথা, তোমালোকে যদি আজমল ছুপাৰ 40ৰ যিটো ছেকেণ্ড ফেজ যিটো এক্সাম আছে, সেইটো যদি দিব বিচৰা, তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হ'বা। আজমল ছুপাৰ 40ৰ কাৰণে মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। আজমল ছুপাৰ 40ত এইবোৰ কুৱেশ্যন আহে, এইটো কুৱেশ্যন আজমল ছুপাৰ 40ত আহে, MCQত আহে, এইটো প্ৰশ্ন আহিছে। তাৰপিছত এইটো প্ৰশ্ন আজমল ছুপাৰ 40ত আহিছে, এইটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰাম বাৰু।
লং কুৱেশ্যনবোৰ চাবা, এইবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা। আৰু এই প্ৰশ্নটো তোমাৰ যোৱা বছৰ কামৰূপ মেট্ৰ' জিলাত আহিছিল, এই বছৰ কিন্তু অহা নাই। যিয়ে নহওক এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।